Coordination Committee for Non-Provincialized Elementary, High and Senior Secondary School তৰফৰ পৰা আমি এখন সংবাদমেল আমি ইয়াতে আয়োজন কৰিছোঁ। গতিকে মই আমাৰ সন্থাৰ হৈ আমাৰ লগত আছে অল BTC Non-Provincialized High School Teachers and Employees Unionৰ আমাৰ প্ৰতিনিধি ছাৰ আছে। মোৰ লগত আছে আমাৰ Elementary Association of Benu Rava sir আছে, Corona Sarkar sir আছে, লগতে আমাৰ Senior Secondary পৰা আমাৰ Association of তৰফৰ পৰা জীবন ৰাভা sir আছে, লগতে আমাৰ শিক্ষক বন্ধুসকল। আমি বিটিআৰৰ ক্ষেত্ৰৰ ভিতৰত যিখিনি এলিমেণ্টাৰীৰ পৰা Senior Secondary লৈকে যিখিনি আমাৰ অপ্ৰাদেশিকৃত স্কুলসমূহ আছে, এই স্কুলসমূহ ইতিমধ্যে বিটিআৰৰ যি একৰ্ড, বিটিআৰ একৰ্ডৰ 6.3 দফা অনুসৰি 6 মাহৰ ভিতৰত, চুক্তিৰ 6 মাহৰ ভিতৰত এইটো প্ৰাদেশিকৰণ হ'ব লাগিছিল। আৰু এইটো আমাৰ চুক্তিকাৰী সকলৰো মানে এইটো দাবী আছিল, আমাৰ শিক্ষকসকলৰ দাবী আছিল, গোটেই বিটিআৰবাসী ৰাইজৰ দাবী আছিল। গতিকে এই দাবীটো পূৰণ কৰাৰ কাৰণে বিটিআৰ চুক্তিত এটা দফা সন্নিৱিষ্ট কৰা হ'ল। এই সন্নিৱিষ্ট কৰা অনুযায়ী বিটিআৰৰ যিমানবোৰ বিদ্যালয় আছিল 20 জানুৱাৰী 2020 চনৰ 27 জানুৱাৰীলৈকে স্থাপিত যিখিনি বিদ্যালয় আছিল, এই অপ্ৰাদেশিক হৈ থকা বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিব লাগিছিল। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰেও ইতিমধ্যে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে আৰু আমাৰ বিটিআৰৰ 5টা বছৰ উকলি যোৱাৰ পিছতো আমাৰ পক্ষে কোনো ধৰণৰ মানে সদয় দৃষ্টিৰে চোৱা নহ'ল, বৰঞ্চ আমাৰ মাহী আইৰ চকুৰে চোৱা হ'ল। এই ক্ষেত্ৰত আমি যোৱা 15 জুলাই তাৰিখে কোকৰাঝাৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰিছিলোঁ আৰু এই সংবাদমেলতে আমি ঘোষণা কৰিছোঁ যে 15 আগষ্টৰ ভিতৰত যদি আমাৰ বিদ্যালয়সমূহক প্ৰাদেশিকৰণৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, কোনো ধৰণৰ জাননী যোগে বা কোনো তালিকা প্ৰস্তুত কৰি ঘোষণা নকৰে, তাৰ পিছত আমি আমাৰ ফালৰ পৰা আমি কাৰ্যসূচী গ্ৰহণ কৰিম বুলি আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ। কিন্তু আমাৰ 15 তাৰিখটো গৈ এতিয়া আজি 21 তাৰিখ আহি পালে, এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী পক্ষৰ পৰা তেনেধৰণৰ আমাক বিদ্যালয় প্ৰাদেশিকৰণ বিষয়ত কোনো ধৰণৰ জাননী জাৰি কৰা, কোনো ধৰণৰ মানে আদেশ তেনেকুৱা ধৰণৰ আমি দেখিবলৈ নাপালোঁ। বৰঞ্চ আমি বহুবাৰ এই 5 বছৰত আমি এই প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ মানে ওচৰত আমি বহুবাৰ আবেদন নিবেদন কৰিছোঁ, বহু স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, তেখেতসকলক আমি আমাৰ ফালৰ পৰা মানে কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। যোৱা বছৰৰ 24 চনত আমি 15 আগষ্টৰ পিছতে আমি পেন ডাউন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আৰু এই 5 দিনীয়া পেন ডাউন কাৰ্যসূচীৰ মাজতে আমি যথেষ্ট ৰাইজৰ পৰা সঁহাৰি পাইছিলোঁ, যথেষ্ট আমাৰ শিক্ষকসকলৰ পৰা সঁহাৰি পাইছিলোঁ, যথেষ্ট আমাৰ যিসকল মানে শিক্ষিত ব্যক্তিসকল শুভাকাংক্ষীসকল আছে তেখেতসকলৰ পৰা আমি সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এইটো এটা ঐতিহাসিক আমাৰ কাৰ্যসূচী আছিল। ইয়াৰ পিছতে আমি মানে দিছপুৰত গৈও আমি ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ, তাৰ পিছতো চৰকাৰৰ গা নলৰি। গতিকে আমি এই আহি এতিয়া BTC চৰকাৰৰ যে 5 বছৰ উকলি যাবৰ হ'ল, 5 বছৰ উকলি যাবৰ হ'লে এতিয়া নিৰ্বাচনী আচৰণ বিধি ঘোষণা হ'বলৈ আৰু 4-5টা দিন বাকী আছে। গতিকে এতিয়াও যদি সম্ভৱ আছে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ বিদ্যালয়সমূহক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে, অন্যথা আমি কিন্তু বিটিআৰৰ যিখিনি শিক্ষক, এই শিক্ষকসকলে কিন্তু তেখেতসকলৰ প্ৰতি যি আস্থা, তেখেতসকলৰ প্ৰতি যি বিশ্বাস, এই বিশ্বাসটো আমাৰ ভংগ হ'ব।